আজি হৈছে 22 জানুৱাৰী ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা দিৱস আৰু এই প্ৰতিষ্ঠা দিৱসত যোৰহাট টাউনখন চব কিদৰে সুন্দৰকৈ সজাই তুলিছে একদম ইফালৰ পৰা সিফালে চব গোটেই যোৰহাট টাউনৰ মাজমজিয়াটো চব গোটেই ভাৰতবৰ্ষৰ লগতে আমাৰ যোৰহাট টাউনখনো এটা সুন্দৰ ৰূপত সজাই তুলিছে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে আৰু সঁচাই ক'বলৈ গ'লে অতি সুন্দৰ হৈ পৰিছে যোৰহাট টাউনখন আৰু সকলোৱে মুখতে জয় শ্ৰী ৰাম ভাৰতবৰ্ষৰ লগতে আমাৰ যোৰহাট টাউনখনক এটা নতুন ৰূপত সজাই তুলিছে আৰু চব তাৰে এটা পৰিৱেশ গোটেই যোৰহাট টাউনৰ মাজমজিয়াটো চব আৰু এয়া হৈছে যোৰহাটৰ মাৰোৱাৰী ঠাকুৰবাৰী এটা সুন্দৰ পৰিৱেশ ৰাতিপুৱাৰে পৰা উখল মাখল কৰি ৰাখিছে ঠাকুৰবাৰী ঠাকুৰবাৰী কথা ক'বলৈ গ'লে যোৰহাটৰ ঠাকুৰবাৰী বুলি ক'লে সকলোৱে চিনি পায় আৰু ইয়াত ঠাকুৰবাৰী এটা পৰিৱেশত কি ধুনীয়াকৈ সজাই তুলিছে ঠাকুৰবাৰীখন আৰু ঠাকুৰবাৰীৰ সন্মুখতে যি দেখিব আপুনি এয়া দেখিছেনে কি ধুনীয়াকৈ সজাই তুলিছে আৰু এইবিলাক ঠাকুৰবাৰীৰ এটা পৰিৱেশ চব কি ধুনীয়াকৈ সজাই তুলিছে ঠাকুৰবাৰীখন আৰু অলপ সোমাই যাওঁ ভিতৰলৈ ঠাকুৰবাৰীটো ধুনীয়াকৈ সজাই তুলিছে আৰু এতিয়া দুনুৰি আছে আৰু কি ক'ম ভোজন হৈ আছে ভিতৰত